প্ৰাইমেটৰ দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিটিচিৰ ৰাজনীতি এতিয়া যথেষ্ট গৰম হৈ পৰিছে আস্থা ভোটত প্ৰমোদ বড়ো জয়ী হোৱাৰ পাছত এই মুহূৰ্তত আহিছে ব্ৰেকিং নিউজ হাগ্ৰামা মহিলাৰীয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদনত কি হল গমেই নাপালে খেনো হাগ্ৰামা মহিলাৰীয়ে আৰু আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ হাগ্ৰামা মহিলাৰীয়ে আমি জনাই আছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অনীতিৰ মাজেৰে হল আস্থা ভোট এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত হাগ্ৰামা মহিলাৰীয়ে নিয়ম ভংগ কৰা হৈছে সদনত হাত দাঙি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে নহব বেলত ভোট লাগিবই বুলি দাবী কৰিছে এবাৰ হাগ্ৰামাই অসম্পূৰ্ণ হৈছে সকলো এজেণ্ডা আস্থা ভোটৰ পিছতেই হাগ্ৰামা মহিলাৰীয়ে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পুনৰ আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে সদনত কি হল একো গমেই নাপালে হাগ্ৰামা মহিলাৰীয়ে যেহেতু নিজৰ স্থিতিত আসলতে অটল আছিল হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে দাবী কৰি ৰাখিছিল যে বিটিচি তেওঁৰে চৰকাৰ গঠন হ'ব আৰু তাৰ পাছত আজি যেহেতু আস্থা ভোট আছিল আৰু আস্থা ভোটত দেখিবলৈ পোৱা গ'ল 22 পৰিষদৰ সমৰ্থনত CEM হল পুনৰবাৰ প্ৰমোদ বড়ো আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যেন ঘনে ঘনে যেন দৃশ্যপট সলনি হৈছে বিটিচিৰ ৰাজনীতিত যেন পুনৰ এক নতুন যেন এক ৰণকৌশল দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী যেন শেষ আশা এৰি দিয়া নাই এতিয়াও হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত পুনৰ আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে সদনৰ ভিতৰত কি ঘটিল একো গমেই নাপালে খেনো হাগ্ৰামা মহিলাৰীয়ে পুনৰবাৰ বেলত ভোটৰ দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে আৰু এই মুহূৰ্তত আমি হাগ্ৰামা মহিলাৰীৰ ভাষ্য প্ৰথমে আগবঢ়াব বিচাৰিম আমাৰ এছেম্বলিত আমাৰ অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আমাৰ যিখিনি আজি ইয়াত চিটিং এইটো নিয়ম মতে হোৱা নাই প্ৰথমতে ভুল কৰিছে প্ৰথম স্পীকাৰে যে এলফাবেটিক হিচাপে ভোট টেকিং ল'ব লাগিছিল এইটো নলৈ পেলাই প্ৰমোদ বড়োক চিফ হিচাপে লৈছে আৰু ডেপুটি চিফ হিচাপে গোবিন্দ বসুমতাৰীক লৈছে আৰু ইয়াৰ পিছত নেক্সট ফেৰেংগা EM হিচাপে তেতিয়া আমি ধৰিব পাৰিছোঁ যে এইটোতো কেণ্ডিডেট বা MCLA হিচাপে ভোট টেকিং হোৱা নাই এইটো চিফ আৰু ডেপুটি চিফ হিচাপে প্ৰথম স্পীকাৰে ভোট টেকিংটো লৈছে তো এতিয়া আমি উপায় নাই আমি চিয়ৰ বাৰু কৰিব লগা হৈছে যে নিয়ম মতে এলফাবেটিকেলি হ'ব লাগিছিল এইটো নামানাৰ কাৰণে আমি হাউচত অলপ স্পীকাৰ ওচৰত যাই পেলাই অলপ মানে হাল্লা চিল্লা কৰিব লগা হৈছে ইয়াৰ পিছত লাষ্টত মানে 10 মিনিট এডজন কৰি পেলাই আকৌ হাউচটো চলালে ইয়াৰ পিছত আমি সন্মান দিলোঁ আৰু কি যে আগত আমি ডিমাণ্ড কৰিছিলোঁ যে আগত যিটো 4জন না 3জন লৈছিলে ইহঁতেও আকৌ ভোট টেকিং ল'ব লাগে তো এতিয়া সেইটো নোৱাৰিব যি হৈছে এতিয়া আমি নতুনকৈ এলফাবেটিকেল ল'ম বুলি কৈছে তো এইটো আমি মানি লৈছোঁ লোৱাৰ পিছত এতিয়া ইহঁতে কি কৰিছে প্ৰথম স্পীকাৰে কি কৈছে যে স্পীকাৰ চিলেকশ্যন কৰিবলৈ আমি অবজেকশ্যন দিছোঁ স্পীকাৰ চিলেকশ্যন নহয় এতিয়া গভৰ্ণমেণ্টে হোৱা নাই কেনেকৈ স্পীকাৰ চিলেকশ্যন গভৰ্ণমেণ্ট মেজৰিটি দেখাব লাগিব যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পীকাৰ আৰু ডেপুটি স্পীকাৰটো চিলেক্ট কৰিব তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পীকাৰৰ থ্ৰুদি সেইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ কিন্তু প্ৰথম স্পীকাৰে মানা নাই এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ লাষ্টত স্পীকাৰে চেয়াৰ এৰি পেলাই গ'ল আৰু ইহঁতৰ মানে যিবিলাক UPPL বা BJPৰ যিবিলাক প্ৰাৰ্থী ইহঁতেও গ'ল এতিয়া আমি কেণ্ডিডেটো ছাবমিট দিব পৰা নাই কেনেকৈ কোন কি হৈছে হোৱা নাই আমি একো গম নাপাওঁ এতিয়া আমি একো গম নাপাওঁ মুঠতে আমি হাউচৰ ভিতৰতে আছে এতিয়াও আমি যোৱা নাই আমি আশাবাদী আমি যিটো প্ৰথম স্পীকাৰৰ থ্ৰুদি যিটো ফ্ল'ৰ টেষ্ট হ'ব লাগে সেইটো হ'ব লাগে ইয়াৰ পিছত যোনে মেজৰিটি আৰু আমি যেনেকৈ ফ্ল'ৰ টেষ্টত কথা কৈছে তেতিয়া আমি হেণ্ড ৰাইজিং এইটো হাত দাঙা কিবাটো নালাগে বুলি প্ৰটেষ্ট কৰিছোঁ আমাক লাগে ছেক্ৰেট বেলত ভোট সেইটোকে আমাক লাগে সেইটো আমি দাবী জনাইছোঁ কিন্তু সেইটো মানা নাই অততে লাষ্টত কি কৰি পেলাই প্ৰথম স্পীকাৰে গ'ল সেইটো আমি বুজি পোৱা নাই নাই এতিয়াতো আমি আইনগতভাৱে যাবই লাগিব
আইনগতভাৱে আমি যাম। চ্যালেঞ্জ কৰিব নাই আমিতো চেলেঞ্জ কৰিব লাগিব, যিহেতু প্ৰথমৰ পৰাই ভুল কৰিছে হাইকোৰ্ট অৰ্ডাৰটো, অনাৰেবল হাইকোৰ্ট অৰ্ডাৰটো প্ৰথমৰ পৰাই ভুল কৰিছে যে এজ পাৰ মানে গাইডলাইন আজি মানে অভাৰটেকিং কৰিব লাগিছিল। ইহঁতে প্ৰথম স্পীকাৰে এজ পাৰ গাইডলাইন কাম কৰা নাই, তো সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জেবল। আৰু আজি যেটো প্ৰথম স্পিকাৰে ইতিমধ্যে ফ্লোৰ টেষ্ট হোৱা বুলি তেওঁ ঘোষণা কৰিছে। নাই হোৱা নাই অলৰেডি ডিক্লেয়াৰ কৰি দিছে। কেনেকৈ ডিক্লেয়াৰ? এছেম্বলিৰ ভিতৰতো কৰা নাই নহয়, আমিতো শুনাই নাই, আমিতো দেখাই নাই। কেনেকৈ এনেকুৱা বনাই ল'লে হ'ব নেকি? প্ৰথম স্পীকাৰে হাউচটো কেনেকৈ এডজন কৰি পেলাই গ'ল আমি সেইটোও নাজানো। প্ৰক্ৰিয়াটো কমপ্লিট মানে ইনকমপ্লিট কৰি গুচি গ'ল। এজেণ্ডা শেষ হোৱা নাই, এতিয়াও এজেণ্ডা আছে। মুঠতে আমি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি আজি যিখিনি এছেম্বলিত কৰিলে প্ৰথম স্পীকাৰে, সেইখিনি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি। আৰু আমি দৰ্শকলৈ শুনালো হাগ্ৰামা মহিলাৰীৰ ভাষ্য। তেওঁ প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ সন্মুখত, যিহেতু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে তেওঁ কেতিয়াও আচলতে সন্তুষ্ট নহয়। যি আচলতে আস্থা ভোট হৈ গ'ল তাক লৈ তেওঁ সন্তুষ্ট নহয়, তেওঁ আক্ষেপ প্ৰকাশ কৰিছে আৰু পুনৰবাৰ তেওঁ বেলট ভোটৰ দাবী জনাইছে। হাত দাঙিলে নহ'ব, বেলট ভোটৰ দাবী জনাইছে হাগ্ৰামা মহিলাৰী। অন্যথা তেওঁ আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে। আমি জনাই আছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো, যেটো কিছু মুহূৰ্তৰ আগত আমি যি ব্ৰেকিং নিউজ দাঙি ধৰিছিলো। আস্থা ভোটৰ সন্মুখীন হৈছিল প্ৰমোদ বড়ো আৰু 22 গৰাকী পাৰিষদৰ সমৰ্থন লাভ কৰি ইতিমধ্যে আস্থা ভোটত জয়ী হৈছিল প্ৰমোদ বড়ো। কিন্তু এই মুহূৰ্তৰ যি ব্ৰেকিং নিউজ আহিছে, ঘনে ঘনে সলনি হৈছে দৃশ্যপট। বিটিচিৰ ৰাজনীতি যেন এতিয়া গৰম হৈ পৰিছে। বিটিচিৰ চিফ কোন হ'ব তাক লৈ সকলোৱে দৃষ্টি নিবদ্ধ আছে। আৰু এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে যি মন্তব্য কৰিছে যে সদনৰ ভিতৰত কি ঘটিল গমেই নাপালে হেনো হাগ্ৰামা মহিলাৰীয়ে। তেওঁ উল্লেখ কৰিছে যে পুনৰবাৰ বেলট ভোটৰ দাবী জনাইছে। আৰু এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাব বিচাৰিম। আমাৰ জ্যেষ্ঠ সাংবাদিক সৌৰভ আছে, পোনে পোনে গৈছে সৌৰভৰ কাষলৈ। সৌৰভ, কি জনাব এই মুহূৰ্তত? হয়, নিশ্চয়কৈ হাগ্ৰামা মহিলাৰীৰ যি মন্তব্য আছে সেই মন্তব্যৰ পৰা কিন্তু এটা কথা প্ৰকাশ পায় যে হাগ্ৰামা মহিলাৰী তেওঁ নিশ্চয়কৈ যিসমূহ কথা কৈছে সেই কথাসমূহৰ মাজত কিছুমান কথা হয়তো থাকিব পাৰে। কিয়নো এটা কথা ক'ব লাগিব, যিসমূহ অনীতিৰ মাজেৰে তেওঁ চলা বুলি কৈছে। কাৰণ যোৱাকালিৰ দিনটোতো তেওঁলোকে এটাই দাবী কৰিছিল যে হাত দাঙি ভোটদান কৰিলে নহ'ব বা হাত দাঙি সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে নহ'ব। তেওঁলোকে কিন্তু হাত দাঙাৰ পৰিৱৰ্তে বেলট ভোট হ'বই লাগিব বুলি কৈছিল। আৰু যোৱাকালিৰ দিনটোৰ পৰা যি দাবী লৈ আহিছিল সেই দাবী আজিও তেওঁলোকে কৰিছে। আৰু সেই দাবী কৰিয়েই তেওঁলোকে ইতিমধ্যে পুনৰবাৰ আইনৰ কাষলৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে। এক কথাত ক'বলৈ গ'লে বিটিচিৰ যি প্ৰশাসন আছে, বিটিচিৰ যি পৰিষদ আছে, সেই পৰিষদ গঠনৰ যি ৰাজনীতি, সেই ৰাজনীতি সমগ্ৰ অসমৰ দৃষ্টি নিবদ্ধ কৰিছে। সমগ্ৰ অসমৰ দৃষ্টি তাত এতিয়া নিবদ্ধ হৈছে। আৰু এই কাৰণে হৈছে কাৰণ হাগ্ৰামা মহিলাৰ যিসমূহ মন্তব্য, হাগ্ৰামা মহিলাৰ মন্তব্যসমূহ আমি পুনৰ শুনাম কিছু সময়ৰ পিছত আপোনালোকক। এটা কথা তাত মন কৰিব লগা যে যিসমূহ কথা ইতিমধ্যে হাগ্ৰামা মহিলাৰ কৈছে, যদি সেইখিনি কথা সঁচা হয় তেনেহ'লে সম্পূৰ্ণ অনীতিৰ মাজেৰে আজি এই সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে। আৰু যি ফ্ল'ৰ টেষ্টৰ কথা আছে, সেই ফ্ল'ৰ টেষ্ট কোনো পধ্যে হোৱাই নাই, অনীতিৰ মাজেৰে হৈছে। কোনো ধৰণৰ এজেণ্ডা সম্পূৰ্ণই নহ'ল, প্ৰক্ৰিয়া কোনো ধৰণৰ সম্পূৰ্ণই নহ'ল, কি হ'ল গমেই নাপালোঁ, তেনেধৰণৰ মন্তব্যসমূহ কৰিছে কিন্তু এতিয়া হাগ্ৰামা মহিলাৰীয়ে বাৰে বাৰে চেষ্টা কৰি আহিছিল। চৰকাৰ গঠনৰ বাবে তেওঁ দাবী কৰিছিল, ৰাজ্যপালৰ কাষত দাবী কৰিছিল। ৰাজ্যপালৰ কাষত দাবী কৰাৰ পাছত তেওঁ পুনৰ উচ্চ ন্যায়ালয়ক চাপিছিল, লেখ আবেদন কৰিছিল। কিয়নো দলীয়ভাৱে তেওঁলোকৰ যিহেতু সংখ্যাগৰিষ্ঠতা আছিল, দলীয়ভাৱে তেওঁলোকৰ সংখ্যা বেছি আছিল, বিজয়ী প্ৰাৰ্থী তেওঁলোকৰ বেছি আছিল, তাৰ বাবে তেওঁলোকে এনেধৰণৰ দাবীসমূহ পুনৰ কৰিছে। আৰু এই মুহূৰ্তত ক'বলগীয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে পুনৰবাৰ আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে। সংখ্যাগৰিষ্ঠতা প্ৰমাণ হ'ল, ইতিমধ্যে ঘোষণা কৰি দিয়া হ'ল, অধ্যক্ষ নিৰ্বাচিত হ'ল, উপাধ্যক্ষ নিৰ্বাচিত হ'ল। সকলোবোৰ হোৱাৰ পিছতো কিন্তু এই মুহূৰ্ততো হাগ্ৰামা মহিলাৰী হাৰিব খোজা নাই। তেওঁ পুনৰবাৰ কৈছে যে আমি আকৌ আইনৰ কাষ চাপিম, কি হ'ল গমেই নাপালোঁ। হয়, নিশ্চয়কৈ সৌৰভ, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে কাতিৰাম বড়োক নতুন অধ্যক্ষ হিচাপে তেওঁলোকে নিৰ্বাচন কৰিলে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ অনুমতি লোৱা নহ'ল নেকি, হাগ্ৰামা মহিলাৰীৰ অনুমতি লোৱা নহ'ল নেকি? যিহেতু তেওঁ যথেষ্ট আক্ষেপ প্ৰকাশ কৰিছে, তেওঁ আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যদি এয়া বেলটৰ জৰিয়তে যদি এই ভোট নহয় তেনেহ'লে তেওঁলোকে পুনৰবাৰ আইনৰ কাষ চাপিব। তেওঁৰ অংকত, হাগ্ৰামা মহিলাৰীৰ অংকত কিবা আউল লাগিল নেকি, কি ক'ব এই মুহূৰ্তত? নিশ্চয়কৈ সেই কথাই ক'ব লাগিব। হাগ্ৰামা মহিলাৰীৰ দল যি BPF আছে, BPF-এ প্ৰথমৰ পৰাই যি 10 বজাৰ পৰা অধিৱেশন আৰম্ভ হৈছিল, বিশেষ অধিৱেশন আৰম্ভ হৈছিল, এই বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল। প্ৰতিবাদ সাব্যস্ত কৰি এটা কথাই কৈছিল যে গণতন্ত্ৰক হত্যা নকৰিব বুলি তেওঁলোকে হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ কৰাৰ সময়ত তেওঁলোকৰ এটাই দাবী আছিল যে বেলট ভোট হ'ব লাগে, অৰ্থাৎ
অৰ্থাৎ গোপন ভোট হ'ব লাগে, হাত দাঙি কৰিলে নহ'ব, হাত দাঙি যি ভোটদান আছে সেই ভোটদান কৰিলে নহ'ব বুলি তেওঁলোকৰ সেই প্ৰতিবাদ আছিল। কিন্তু সেই প্ৰতিবাদকো নস্বাত কৰি বা সেই প্ৰতিবাদ নেওচি তেওঁলোকৰ সেই প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কিন্তু BTCৰ যি প্ৰশাসন আছে BTCৰ প্ৰশাসনৰ কিন্তু আজি দেখিবলৈ পোৱা গ'ল তেওঁলোকে হাত দাঙি ইতিমধ্যে কৰিলে। আৰু বিশ্বজিৎ দৈমাৰীৰ যি মন্তব্য আছিল, বিশ্বজিৎ দৈমাৰীৰ মন্তব্য হৈছে এনেধৰণে হাত দাঙি বিভিন্ন ধৰণৰ যি বিধানসভা আছে বিধানসভাসমূহতো সংখ্যাগৰিষ্ঠতা প্ৰদান কৰা হয়, লগতে যি বিভিন্ন ধৰণৰ বেল আছে সেই বেলসমূহ বজায়ো এনেধৰণৰ কৰা হয়। কিন্তু এটা কথা ক'ব লাগিব, যিহেতু যি BTCৰ সচিবালয় আছে সচিবালয়ত তেনেধৰণৰ ব্যৱস্থাসমূহ নাই বাবে হাত দাঙি সকলোৱে একেলগে যি 22জন পাৰিষদ আছে 22জন পাৰিষদে সংখ্যাগৰিষ্ঠতা দিছে। 22জন পাৰিষদ প্ৰমোদ বড়োৰ ফালে আছে, কিন্তু প্ৰমোদ বড়োৰ ফালে থাকিলেও কিন্তু হাগ্ৰামা মহিলাই বাৰে বাৰে একেই অভিযোগ আনি আছে। তেওঁ পুনৰ যি আগতে যি অভিযোগ আনিছিল আইনৰ কাষ চাপিছিল, পুনৰবাৰ এতিয়া আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে। তেওঁৰ এটাই কথা যে সকলো অনিয়মৰ মাজেৰে হ'ল, সকলো অনিয়মৰ মাজেৰে হোৱাৰ লগতে কোনো ধৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণই নহ'ল, চেয়াৰমেন কেনেধৰণে বাছনি কৰা হ'ল বা কি ধৰণে অধ্যক্ষ বাছনি কৰা হ'ল সেয়া কোনো কথা গমেই নাপালে, কি মুহূৰ্তত কি হৈ গ'ল। অৰ্থাৎ হাগ্ৰামা মহিলাৰ এতিয়া যি ভাষ্য আছে সেই ভাষ্য কিন্তু শুনিলে এটা কথা লাগে যে হাগ্ৰামা মহিলাৰীয়ে এতিয়াও হাৰ মানিব খোজা নাই, তেওঁ পুনৰবাৰ আইনৰ কাষ চপাৰ কিন্তু হুংকাৰ প্ৰদান কৰিছে। হয়, নিশ্চয়কৈ সৌৰভ, যেটো দেখিবলৈ পোৱা গ'ল কিছু মুহূৰ্তৰ আগত আমি প্ৰমোদ বড়োৰ ভাষ্য দৰ্শকসকলক শুনাইছিলোঁ, বিশ্বজিৎ দৈমাৰীৰ আমি ভাষ্য শুনাইছিলোঁ। তেওঁলোকে স্পষ্টভাৱে কৈছে যে গণতান্ত্ৰিকভাৱে আচলতে তেওঁলোকৰ এই নিৰ্বাচন অনুষ্ঠিত হ'ল, কিন্তু আনফালে হাগ্ৰামা মহিলাৰীয়ে দাবী কৰিছে যে অনীতিৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত হ'ল, কোনো ধৰণৰ আচলতে আস্থা ভোটৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে বেলটৰ জৰিয়তে নহ'ল, হাত দাঙি আচলতে এই আস্থা ভোট হ'ল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁ যথেষ্ট আক্ষেপ প্ৰদান কৰিছে। গতিকে ৰাইজ যথেষ্ট বিভ্ৰান্তি হৈছে এই ক্ষেত্ৰত। সৌৰভ, BTCৰ এই নিৰ্বাচনখন ওলমি থাকিব নেকি এনেদৰে? হয়, নিশ্চয়কৈ এই কথা ক'ব লাগিব, কিয়নো নিৰ্বাচনৰ পিছত নিৰ্বাচন হৈ আছে আৰু BTCত এয়া প্ৰথমবাৰৰ বাবে হৈছে, কিয়নো বিগত 17টা বছৰত যি 3টাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ল সেই 3টাকৈ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত কিন্তু এনেকুৱা দিন দেখিবলৈ পোৱা যোৱা নাছিল, কিয়নো প্ৰতিবাৰে BPFে তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে কিন্তু BPFে এনেধৰণৰ যে পৰিস্থিতি আছে এনেধৰণৰ পৰিস্থিতিৰ কেতিয়াও সন্মুখীন নহ'ল। কিন্তু যেতিয়া BTR চুক্তি সম্পন্ন হ'ল, BTR চুক্তি সম্পন্ন হোৱাৰ পিছতে কিন্তু পৰিৱৰ্তনৰ এক ঢৌ বলিছিল আৰু সেই পৰিৱৰ্তনৰ ঢৌৰ লগে লগে BPF-মুখী বিভিন্নজন তেওঁলোকে আঁতৰি আহিছিল, BPFৰ পৰা বহুকেইজন আঁতৰি আহিছিল, BPFৰ পৰা বহুকেইজন নেতা ইতিমধ্যে বিজেপিলৈও আহিছে। আৰু এনেধৰণৰ যি পৰিৱৰ্তন যি BPFৰ পৰা পৰিৱৰ্তন হৈছিল আৰু BTCৰ যি অঞ্চল আছে BTCৰ অঞ্চলসমূহত হয়তো চাগে 17টা বছৰৰ পিছত ৰাইজেও পৰিৱৰ্তন বিচাৰিছিল আৰু পৰিৱৰ্তন বিচৰাৰ বাবে যি ভোট আছিল সেই ভোট কিন্তু সম্পূৰ্ণৰূপে বিভাজন হৈ গৈছিল। বিজেপিয়ে আসন পাইছিল, BPFে এককভাৱে তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, দলীয়ভাৱে তেওঁলোকে সংখ্যা তেওঁলোকে অধিক আছিল। আনফালে ক'বলৈ গ'লে প্ৰমোদ বড়ো আসন লাভ কৰিছিল, GSP এখন লাভ কৰিছিল, কংগ্ৰেছৰ পৰা এখন লাভ কৰিছিল, যদিও সেইখন এখন বিজেপিলৈ গুচি গ'ল। আৰু এনেধৰণে কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰাইজে যিসমূহত ভোটদান কৰিছিল কিন্তু ৰাইজৰ ভোটদান কৰাৰ যেন মূল্য ক'তো নাথাকিল, ৰাইজৰ ভোটদানৰ প্ৰমূল্য যেন ক'তো নোহোৱা হৈ গ'ল, হেৰাই গ'ল এই ৰাইজৰ ভোটদান। কিয়নো ৰাইজৰ ভোটদান কৰাৰ পাছত সেই যি বিজয়ী পাৰিষদসকল আছিল, পাৰিষদসকল কোনোবা যদি বিজেপিলৈ আহিল, কোনোবা আন দলৰ পৰা আন দললৈ গ'ল, তেনেধৰণে যি BPFৰ 17জন বিজয়ী প্ৰাৰ্থী আছিল 17ৰ পৰা 16লৈ আহিল, কংগ্ৰেছৰ এখন আছিল কংগ্ৰেছৰ এখনো হেৰুৱাই পেলালে, সেইখন বিজেপিলৈ গুচি আহিল, BPFৰখনো বিজেপিলৈ গুচি আহিল। আৰু 12জন যি UPPLৰ পাৰিষদ আছিল পাৰিষদসকলক গুৱাহাটীলৈ লৈ অহা হ'ল। সেই ৰাতিটোতেই গুৱাহাটীৰ পৰা আনি সকলো মিত্ৰজোঁটৰ যিসকল প্ৰাৰ্থী আছে সকলোকে প্ৰথমতে গুৱাহাটী হোটেল লিলিৰ পিছত শ্বিলঙৰ পিছত ডাউকীৰ পিছত যোৱাকালি ৰাতিৰ সময়ত পুনৰবাৰ ৰেডিচন ব্লুলৈ লৈ অহা হ'ল। এনেধৰণে যি বিজয়ী প্ৰাৰ্থীসকল আছে বা বিজয়ী যি পাৰিষদসকল আছে তেওঁলোকক ঘূৰাই ফুৰা হ'ল। কিন্তু এটা কথা ক'ব লাগিব, শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল, শপত গ্ৰহণ অনুষ্ঠান হৈ যোৱাৰ পিছতো কিন্তু উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশ আছিল বা উচ্চ ন্যায়ালয়ৰ যি অৰ্ডাৰ তেওঁলোকে দিছিল সেই অৰ্ডাৰৰ ক্ষেত্ৰত কিন্তু আজি 26 তাৰিখৰ পূৰ্বে আস্থাভোট হ'ব লাগিব বুলি কৈছিল। আস্থাভোট হ'ব লাগিব বুলি কোৱাৰ বাবে ৰাজ্যপালে এক নিৰ্দেশ প্ৰদান কৰিছিল যে 24 তাৰিখে অৰ্থাৎ আজিৰ দিনটোত তেওঁলোকে সংখ্যাগৰিষ্ঠতাৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰক বা বিশেষ অধিৱেশন অনুষ্ঠিত কৰক। আৰু তাৰ বাবে আজি 10 বজাৰ পৰা বিশেষ অধিৱেশন আছিল আৰু 10 বজাৰ পৰা যি বিশেষ অধিৱেশন আৰম্ভ হৈছিল তাৰ বাবে বিভিন্ন ধৰণৰ প্ৰতিবাদ হ'ল, হুলস্থুল হ'ল, অধ্যক্ষক ঘেৰাও কৰা হ'ল, অধ্যক্ষৰ মাইক দাঙি অনা হ'ল, এনেধৰণৰ বিভিন্ন কাৰ্যসমূহ চলি থাকিল। BPFে এনেধৰণৰ প্ৰতিবাদসমূহ কৰিলে, তেওঁলোকে বাৰে বাৰে অনীতিৰ কথা কৈ আছিল, অনিয়মৰ কথা কৈ আছিল, তাৰ বাবে প্ৰতিবাদ কৰি আছিল। আৰু সেই প্ৰতিবাদৰ মাজতেই 10 মিনিট স্থগিত কৰা হ'ল অধিৱেশন। 10 মিনিট স্থগিত কৰি উঠি পুনৰ অধিৱেশনৰ মাজলৈ অহা হ'ল, শপত গ্ৰহণ হ'ল। শপত গ্ৰহণৰ পিছত দেখিবলৈ পোৱা গ'ল আস্থাভোট হ'ল। আস্থাভোটৰ সময়তে কিন্তু সকলোৱে হাত দাঙি প্ৰমোদ বড়োক সমৰ্থন কৰিলে। তাৰ পাছত হাগ্ৰামা মহিলাই এতিয়া কৈ আছে যে তাৰ ভিতৰত কেনেধৰণে কি হৈ গ'ল একো গমেই নাপালোঁ।
হয় নিশ্চয়কৈ সৌৰভ এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ যাম আপোনাৰ কাষলৈ আৰু সামগ্ৰিক কথাখিনি আমি ইতিমধ্যে দৰ্শকসকলক দেখুৱাই আছোঁ ইতিমধ্যে হাগ্ৰামা মহিলাৰ সেই ভাষ্য শুনাইছোঁ যথেষ্ট এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে এনেধৰণৰ ভাষ্যই সদনৰ ভিতৰত আচলতে কি ঘটিল তাক গমেই নাপালে হেনো হাগ্ৰামা মহিলাৰীয়ে আৰু যদি সেই বেলটৰ সহায় নলয় বেলট ভোটৰ যদি সহায় নলয় তেনেহ'লে অন্যথা আইনৰ কাষ চপাৰ হুংকাৰ দিছে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে আমি পুনৰ শুনাম হাগ্ৰামা মহিলাৰীৰ ভাষ্য আমাৰ এছেম্বলিত আমাৰ অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আমাৰ যিখিনি আজি ইয়াত চিটিং এইটো নিয়ম মতে হোৱা নাই প্ৰথমতে ভুল কৰিছে প্ৰথম স্পীকাৰে যে এলফাবেটিক হিচাপে ভোট টেকিং ল'ব লাগিছিল এইটো নলৈ পেলাই প্ৰমোদ বড়োক চিফ হিচাপে লৈছে আৰু ডেপুটি চিফ হিচাপে গোবিন্দ বসুমতাৰীক লৈছে আৰু ইয়াৰ পিছত নেক্সট ফেৰেংগা EM হিচাপে তেতিয়া আমি ধৰিব পাৰিছোঁ যে এইটোতো কেণ্ডিডেট বা MCLA হিচাপে ভোট টেকিং হোৱা নাই এইটো চিফ আৰু ডেপুটি চিফ হিচাপে প্ৰথম স্পীকাৰে ভোট টেকিংটো লৈছে তো এতিয়া আমি উপায় নাই আমি চিয়ৰ বাৰু কৰিব লগা হৈছে যে নিয়ম মতে এলফাবেটিকেলি হ'ব লাগিছিল এইটো নামানাৰ কাৰণে আমি হাউচত অলপ স্পীকাৰ ওচৰত যাই পেলাই অলপ মানে হাল্লা চিল্লা কৰিব লগা হৈছে ইয়াৰ পিছত লাষ্টত মানে 10 মিনিট এডজন কৰি পেলাই আকৌ হাউচটো চলালে ইয়াৰ পিছত আমি সন্মান দিলোঁ আৰু কি যে আগত আমি ডিমাণ্ড কৰিছিলোঁ যে আগত যিটো 4জন না 3জন লৈছিলে ইহঁতেও আকৌ ভোট টেকিং ল'ব লাগে তো এতিয়া সেইটো নোৱাৰিব যি হৈছে এতিয়া আমি নতুনকৈ এলফাবেটিকেল ল'ম বুলি কৈছে তো এইটো আমি মানি লৈছোঁ লোৱাৰ পিছত এতিয়া ইহঁতে কি কৈছে প্ৰথম স্পীকাৰে কি কৈছে যে স্পীকাৰ চিলেকশ্যন কৰিবলৈ আমি অবজেকশ্যন দিছোঁ স্পীকাৰ চিলেকশ্যন নহয় এতিয়া গভৰ্ণমেণ্টে হোৱা নাই কেনেকৈ স্পীকাৰ চিলেকশ্যন গভৰ্ণমেণ্ট মেজৰিটি দেখাব লাগিব যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পীকাৰ আৰু ডেপুটি স্পীকাৰটো চিলেক্ট কৰিব তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পীকাৰৰ থ্ৰুদি সেইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ কিন্তু প্ৰথম স্পীকাৰে মানা নাই এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ লাষ্টত স্পীকাৰে চেয়াৰ এৰি পেলাই গ'ল আৰু ইহঁতৰ মানে যিবিলাক UPPL বা BJPৰ যিবিলাক প্ৰাৰ্থী ইহঁতেও গ'ল এতিয়া আমি কেণ্ডিডেটো ছাবমিট দিব পৰা নাই কেনেকৈ কোন কি হৈছে হোৱা নাই আমি একো গম নাপাওঁ এতিয়া আমি একো গম নাপাওঁ মুঠতে আমি হাউচৰ ভিতৰতে আছে এতিয়াও আমি যোৱা নাই আমি আশাবাদী আমি যিটো প্ৰথম স্পীকাৰৰ থ্ৰুদি যিটো ফ্ল'ৰ টেষ্ট হ'ব লাগে সেইটো হ'ব লাগে ইয়াৰ পিছত যোনে মেজৰিটি আৰু আমি যেনেকৈ ফ্ল'ৰ টেষ্টত কথা কৈছে তেতিয়া আমি হেণ্ড ৰাইজিং এইটো হাত দাঙা কিবাটো নালাগে বুলি প্ৰটেষ্ট কৰিছোঁ আমাক লাগে ছেক্ৰেট বেলট ভোট সেইটোকে আমাক লাগে সেইটো আমি দাবী জনাইছোঁ কিন্তু সেইটো মানা নাই অততে লাষ্টত কি কৰি পেলাই প্ৰথম স্পীকাৰে গ'ল সেইটো আমি বুজি পোৱা নাই নাই এতিয়াতো আমি আইনগতভাৱে যাবই লাগিব আইনগতভাৱে আমি যাম নাই আমিতো চেলেঞ্জ কৰিব লাগিব যিহেতু প্ৰথমৰ পৰাই ভুল কৰিছে হাইকোৰ্ট অৰ্ডাৰটো অনাৰেবল হাইকোৰ্ট অৰ্ডাৰটো প্ৰথমৰ পৰাই ভুল কৰিছে যে এজ পাৰ মানে গাইডলাইন আজি মানে ভোট টেকিং কৰিব লাগিছিল ইহঁতে প্ৰথম স্পীকাৰে এজ পাৰ গাইডলাইন কাম কৰা নাই তো সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জেবল আৰু আজি যিটো প্ৰথম স্পীকাৰে ইতিমধ্যে ফ্ল'ৰ টেষ্ট হোৱা বুলি তেওঁ ঘোষণা কৰিছে নাই হোৱা নাই অলৰেডি ডিক্লেয়াৰ কৰি দিছে কেনেকৈ ডিক্লেয়াৰ এছেম্বলিৰ ভিতৰতো কৰা নাই নহয় আমিতো শুনাই নাই আমিতো দেখাই নাই কেনেকৈ এনেকুৱা বনাই ল'লে হ'ব নেকি প্ৰথম স্পীকাৰে হাউচটো কেনেকৈ এডজন কৰি পেলাই গ'ল আমি সেইটোও নাজানো প্ৰক্ৰিয়াটো কমপ্লিট মানে ইনকমপ্লিট কৰি গুচি গ'ল এজেণ্ডা শেষ হোৱা নাই এতিয়াও এজেণ্ডা আছে মুঠতে আমি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি আজি যিখিনি এছেম্বলিত কৰিলে প্ৰথম স্পীকাৰে এইখিনি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি কোৰ্টত চেলেঞ্জ কৰিব
নলওক এতিয়া আইনেহে ক'ব সংবিধানেহে ক'ব গতিকে ৰুলটোৱে সেইটো যিকোনো মানুহৰ ইচ্ছা যদি যায় এটা হাউচত 2-3টা গ্ৰুপ হ'ব গতিকে ৰুলৰ মতেহে যাব গতিকে আজি ৰুল মতে হৈ গ'ল তাত আৰু কাৰোবাৰ মানা নামানাৰ লগত কোনো কথা নাথাকে যেহেতু এছেম্বলি ফ্লৰত সেইটো হয় ইয়াত আপোনাৰ বেলট হ'লেও নাম লিখা থাকিব চিট নাম্বাৰ লিখা থাকিব গতিকে আমাৰ ইয়াত ছিষ্টেম নাই বুটম হ'লেই হয় বুটম টিপিব পাৰিলে হয় বুটমটো নাই গতিকে হাত ৰেজ কৰিছে গতিকে সেইটোৱে হৈ যায় মানে ডেমক্ৰেচিটো বিভিন্ন এছেম্বলিতো মুখ্যমন্ত্ৰীবিলাকে যেতিয়া আপোনাৰ মানে তেওঁলোকৰ মানে আস্থা ভোট বিচাৰে তেতিয়া হেণ্ড ৰেজিং হৈ যায় গতিকে তাতে আৰু আজি তেওঁলোকে যিহেতু কোনো ষ্টেণ্ডেই নল'লে সেইটো অট'মেটিকলি প্ৰমোদ বড়ো মানে মেজৰিটিটো তেওঁলোকে মানি ল'লে আজিৰ দিনত ডেমক্ৰেচিটো আমি চাবলৈ পালোঁ BTC নহয় সেইটো উচিত নাছিলে চোৱা ইয়াত এটা সাধাৰণ কথা আছিল যে এলফাবেটিকেলি হ'ব লাগে না বোলে কোনোবা CM হৈ থকা মানুহক প্ৰথম কৰিব লাগে তো পাৰ্লিয়ামেণ্ট আৰু এছেম্বলি দুইটাও চলে কেতিয়াবা এলফাবেটিকেলি কেতিয়াবা মুখ্যমন্ত্ৰীয়ে আগতে যিহেতু তেওঁ মানে আপোনাৰ অ'ভাৰটেকিং লয় তেতিয়া মুখ্যমন্ত্ৰীক এটা সন্মানত প্ৰথম মানে অ'ভাৰটেকিং লয় ঠিক আজিও BTCত সেইটোৱে হৈছিলে যে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু যিখিনি EM হিচাপে অ'ভাৰটেকিং লৈছিলে তেওঁলোকক প্ৰথম কৰাইছিলে বাকী এলফাবেটিকেলি গতিকে তাত ইমানখিনি হুলস্থুলচ কৰিবলগীয়া নাছিলে তেওঁলোকে চবে ছিনিয়ৰ মানে সদস্য হয় এই হাউচত তেওঁলোকে আজি 15 বছৰলৈকে তেওঁলোকে কাউন্সিল চলাই আছে গতিকে ইমানলৈকে যাব নালাগিছিলে আৰু তেওঁলোকে অলৰেডি কৰিম বুলি আহিছে কাৰণ তেওঁলোকে প্লে কাৰ্ড লিখি আনিছে গতিকে ইয়াত হঠাৎ হোৱা বস্তু নহয় তেওঁলোকৰ সেইটো কৰিম বুলি আহিছিলে গতিকে উপায় নাই কিন্তু ডেমক্ৰেচি তথাপিও আজি মানে বজাই আছে লাষ্ট মমেণ্টত আপোনাৰ এজ পাৰ মানে ৰুল আমাৰ এছেম্বলিৰ ৰুল আৰু এতিয়া অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আজি BTCত প্ৰটেষ্টটো হৈ গ'ল বৰদিনৰ চবৰ ৰাইজক শুভেচ্ছা জনাইছোঁ মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতসকলৰ সদস্যসকলকো মই বৰদিনৰ শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ যিবিলাক কৰ্মকৰ্তা আছে তেখেতৰ যিবিলাক আজি MCLA সকল হৈছে আমাৰ 5 বছৰ চৰকাৰ চলোৱাত সহায় কৰিব বুলি মই তেখেতসকলৰ পৰা আশা কৰিছোঁ হিংসা দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈ গ'ল তেখেতসকলে এইটো কৰিবই গতিকে আমি সেইটো ফেচ কৰি পেলাই ৰাইজক তেনেকুৱা সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি আজি নিৰ্বাচিত হৈ আহিছোঁ আজি আমাৰ সকলো আজি যিখিনি আমাৰ UPPLৰ আজি ইয়াত নিৰ্বাচিত হৈছে ইয়াত সংগ্ৰামী নেতা গোবিন্দ বসুমতাৰী আছে ইয়াত সংগ্ৰামী নেতা ৰঞ্জিত বসুমতাৰী আছে বিজেপিৰ তৰফৰ পৰা আজি গৌতম দাসকে আদি কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়া বিশ্বাস কৰা কিছুমান যোগ্য ব্যক্তিসকলে নিৰ্বাচন হৈ আহিছে আৰু আমি একেলগে মিলি পেলাই BTR অঞ্চলক সকলো জাতি জনগোষ্ঠীলৈ আগবাঢ়ি যাম সুন্দৰ এটা প্ৰশাসন কৰিম সম্পূৰ্ণ হোৱাটো বিচৰা নাছিলে সেইকাৰণে আৰম্ভণিৰ পৰাই তেখেতসকলে ভাইলেঞ্চ কৰিছে আৰু অতি দুৰ্ভাগ্যজনক কথা তিনিবাৰকৈ চাৰিবাৰকৈ নিৰ্বাচিত হৈ অহা মেম্বাৰসকলে আজি যিটো কেৰেক্টাৰ ইয়াতে দেখাইছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক কথা আজি যিখিনি ইয়াতে প্ৰচিডিউৰ ফলো হৈছে মহামান্য হাইকোৰ্টৰ দ্বাৰা যি এটা অৰ্ডাৰ হৈছে ইয়াৰ দ্বাৰা প্ৰচলিত হৈছে আৰু মহামান্য হাইকোৰ্টৰ দ্বাৰা যি মানে ইয়াতে যিটো প্ৰচিডিউৰ ইয়াতে ফলো কৰিছে অনাৰেবল স্পিকাৰে এইটোকৈ ইণ্টাৰাপ্ট কৰিছে এইটোও ভাইলেঞ্চ কৰিছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কেবিনেট মেম্বাৰ আছে আমি একেলগে বহিম এই খ্ৰীষ্টমাছৰ পিছতে আমি এদিন পিছতে আমি বহিম আৰু আমাৰ যিখিনি এডমিনিষ্ট্ৰেটিভ যিখিনি বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক প্ৰায়ৰিটিত আমি সমাধান কৰিম তাৰপিছত যিবিলাক ৰাইজৰ কাৰণে আগতে যিবিলাক স্কিম ধৰা আছিলে যি স্কিমবিলাকৰ কোনো মানে নিয়ম নীতি ফ'ল' কৰা নাই ৰাইজৰ যিখিনি প্ৰায়ৰিটি কামবিলাক আধৰুৱা হৈ আছে এই কামবিলাক আমি চোৱা চিতা কৰিম আৰু আমি বিচাৰিম কি নিকা আৰু স্বচ্ছ প্ৰশাসন লাগে আৰু সকলো ৰাইজে যাতে এই প্ৰশাসনৰ পৰা কিবা নহয় কিবা সুবিধা পায় কিন্তু আমাৰ কাৰণে এটা সমষ্টি দুটা সমষ্টি নহয় 40টা সমষ্টি আমাৰ সমষ্টি 40টা সমষ্টিৰ ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য BPFৰ সময়ত যি সমষ্টিত তেখেতসকলৰ MCLA নাছিলে তাত ৰাইজক তেখেতসকলে বঞ্চিত কৰিছিলে কিন্তু আমাৰ সময়ত আমি 40টা সমষ্টিৰ ৰাইজকো সমান মৰ্যাদা সমান অধিকাৰ দিম কিন্তু আমাৰ তিনিটা দলৰে এটা প্ৰতিশ্ৰুতি কাতিৰাম বড়ো অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে শুভেচ্ছা জনাব মই কাতিৰাম বড়ো ডাঙৰীয়াক অধ্যক্ষ হিচাপে শুভেচ্ছা জনাইছোঁ আৰু অহা 5 বছৰত কাতিৰাম বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ আমাৰ কাউন্সিল চলিব সেইটো মই আশা কৰিছোঁ কিন্তু আমাৰ কাৰণে এটা সমষ্টি দুটা সমষ্টি নহয় 40টা সমষ্টি আমাৰ সমষ্টি 40টা সমষ্টিৰ ৰাইজক আগুৱাই লৈ যোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য BPFৰ সময়ত যি সমষ্টিত তেখেতসকলৰ MCLA নাছিলে তাত ৰাইজক তেখেতসকলে বঞ্চিত কৰিছিলে কিন্তু আমাৰ সময়ত আমি 40টা সমষ্টিৰ ৰাইজকো সমান মৰ্যাদা সমান অধিকাৰ দিম কিন্তু আমাৰ তিনিটা দলৰে এটা প্ৰতিশ্ৰুতি কাতিৰাম বড়ো অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে শুভেচ্ছা জনাব মই কাতিৰাম বড়ো ডাঙৰীয়া
ডাঙৰীয়াক অধ্যক্ষ হিচাপে শুভেচ্ছা জনাইছোঁ আৰু অহা 5 বছৰত কাতিনাম বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা সুন্দৰ আমাৰ কাউন্সিল চলিব সেইটো মই আশা কৰিছোঁ। ইতিমধ্যে BPF-ৰ সময়ত আমাৰ এছেম্বলিত আমাৰ অনাৰেবল হাইকোৰ্টৰ অৰ্ডাৰ মতে আমাৰ যিখিনি আজি ইয়াত চিটিং এইটো নিয়মমতে হোৱা নাই। প্ৰথমতে ভুল কৰিছে প্ৰথম স্পীকাৰে যে এলফাবেটিক হিচাপে অভাৰটেকিং ল'ব লাগিছিল, সেইটো নলৈ পেলাই প্ৰমোদ বড়োক চিফ হিচাপে লৈছে আৰু ডেপুটি চিফ হিচাপে গোবিন্দ বসুমতাৰীক লৈছে আৰু ইয়াৰ পিছত নেক্সট ফেৰেংগা EM হিচাপে। তেতিয়া আমি ধৰিব পাৰিছোঁ যে এইটোতো কেণ্ডিডেট বা MCLA হিচাপে অভাৰটেকিং হোৱা নাই, এইটো চিফ আৰু ডেপুটি চিফ হিচাপেহে প্ৰথম স্পীকাৰে অভাৰটেকিংটো লৈছে। তো এতিয়া আমি উপায় নাই, আমি চিয়ৰ বাৰু কৰিব লগা হৈছে যে নিয়মমতে এলফাবেটিকেলি হ'ব লাগিছিল। এইটো নামানাৰ কাৰণে আমি হাউচত অলপ স্পীকাৰ ওচৰত যাই পেলাই অলপ মানে হাল্লা চিল্লা কৰিব লগা হৈছে। ইয়াৰ পিছত লাষ্টত মানে 10 মিনিট এডজন কৰি পেলাই আকৌ হাউচটো চলালে। ইয়াৰ পিছত আমি সন্মান দিলোঁ আৰু কি যে আগত আমি ডিমাণ্ড কৰিছিলোঁ যে আগত যিটো 4জন না 3জন লৈছিলে ইহঁতেও আকৌ অভাৰটেকিং ল'ব লাগে। তো এতিয়া সেইটো নোৱাৰিব, যি হৈছে এতিয়া আমি নতুনকৈ এলফাবেটিকেল ল'ম বুলি কৈছে। তো এইটো আমি মানি লৈছোঁ। লোৱাৰ পিছত এতিয়া ইহঁতে কি কৰিছে, প্ৰথম স্পীকাৰে কি কৈছে যে স্পীকাৰ চিলেকশ্যন কৰিব লাগে। আমি অবজেকশ্যন দিছোঁ, স্পীকাৰ চিলেকশ্যন নহয়, এতিয়া গভমেণ্টে হোৱা নাই, কেনেকৈ স্পীকাৰ চিলেকশ্যন? গভমেণ্ট মেজৰিটি দেখাব লাগিব। যোনে মেজৰিটি দেখাব পাৰে সি মানে স্পীকাৰ আৰু ডেপুটি স্পীকাৰটো চিলেক্ট কৰিব। তো সেইকাৰণে আমি ফ্ল'ৰ টেষ্টটো আগত হ'ব লাগে প্ৰথম স্পীকাৰৰ থ্ৰুদি। সেইটোকে আমি বহুত মানে দাবী জনাইছিলোঁ, কিন্তু প্ৰথম স্পীকাৰে মানা নাই। এতিয়া লাষ্টত হাউচত কি হ'ল নহ'ল আমি গমেই নাপালোঁ। লাষ্টত স্পীকাৰে চেয়াৰ এৰি পেলাই গ'ল আৰু ইহঁতৰ মানে যিবিলাক UPPL বা BJPৰ যিবিলাক প্ৰাৰ্থী ইহঁতেও গ'ল। এতিয়া আমি কেণ্ডিডেটো ছাবমিট দিব পৰা নাই, কেনেকৈ কোন কি হৈছে হোৱা নাই আমি একো গম নাপাওঁ। এতিয়া আমি একো গম নাপাওঁ, মুঠতে আমি হাউচৰ ভিতৰতে আছে, এতিয়াও আমি যোৱা নাই। আমি আশাবাদী আমি যিটো প্ৰথম স্পীকাৰৰ থ্ৰুদি যিটো ফ্ল'ৰ টেষ্ট হ'ব লাগে সেইটো হ'ব লাগে। ইয়াৰ পিছত যোনে মেজৰিটি আৰু আমি যেতিয়ালৈকে ফ্ল'ৰ টেষ্টত কথা কৈছে তেতিয়া আমি হেণ্ড ৰাইজিং সেইটো হাত দাঙা কিবাটো নালাগে বুলি প্ৰটেষ্ট কৰিছোঁ। আমাক লাগে ছেক্ৰেট বেলট ভোট, সেইটোকে আমাক লাগে, সেইটো আমি দাবী জনাইছোঁ। কিন্তু সেইটো মানা নাই। অততে লাষ্টত কি কৰি পেলাই প্ৰথম স্পীকাৰে গ'ল সেইটো আমি বুজি পোৱা নাই। নাই এতিয়াতো আমি আইনগতভাৱে যাবই লাগিব, আইনগতভাৱে আমি যাম। নাই আমিতো চেলেঞ্জ কৰিব লাগিব, যিহেতু প্ৰথমৰ পৰাই ভুল কৰিছে হাইকোৰ্ট অৰ্ডাৰটো, অনাৰেবল হাইকোৰ্ট অৰ্ডাৰটো প্ৰথমৰ পৰাই ভুল কৰিছে যে এজ পাৰ মানে গাইডলাইন আজি মানে অভাৰটেকিং কৰিব লাগিছিল। ইহঁতে প্ৰথম স্পীকাৰে এজ পাৰ গাইডলাইন কাম কৰা নাই। তো সেইটো আমাৰ কাৰণে কোৰ্টত চেলেঞ্জেবল। আৰু আজি যিটো প্ৰথম স্পীকাৰে ইতিমধ্যে ফ্ল'ৰ টেষ্ট হোৱা বুলি তেওঁ ঘোষণা কৰিছে। নাই হোৱা নাই অলৰেডি ডিক্লেয়াৰ কৰি দিছে। কেনেকৈ ডিক্লেয়াৰ? এছেম্বলিৰ ভিতৰতো কৰা নাই নহয়, আমিতো শুনাই নাই, আমিতো দেখাই নাই। কেনেকৈ এনেকুৱা বনাই ল'লে হ'ব নেকি? প্ৰথম স্পীকাৰে হাউচটো কেনেকৈ এডজন কৰি পেলাই গ'ল আমি সেইটোও নাজানো। প্ৰক্ৰিয়াটো কমপ্লিট মানে ইনকমপ্লিট কৰি গুচি গ'ল। এজেণ্ডা শেষ হোৱা নাই, এতিয়াও এজেণ্ডা আছে। মুঠতে আমি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি আজি যিখিনি এছেম্বলিত কৰিলে প্ৰথম স্পীকাৰে, এইখিনি গোটেই প্ৰক্ৰিয়াৰ ওপৰত আমি কোৰ্টত চেলেঞ্জ কৰিব। আমাৰ এছেম্বলিত